নমস্কাৰ সকলোকে এই মুহূৰ্তত আধাৰ কাৰ্ডক লৈ এটা বিগ আপডেট লৈ আহিছো। আধাৰ কাৰ্ড যদি আপুনি আপডেট কৰা নাই অতি শীঘ্ৰেই আপডেট কৰক। 5 বছৰৰ পৰা 15 বছৰ বয়সলৈকে যিসকল কিশোৰ বা কিশোৰী আছে তেওঁলোকে আধাৰ কাৰ্ড এতিয়া আপডেট কৰাটো অত্যন্ত বাধ্যতামূলক হৈ পৰিছে, অত্যন্ত জৰুৰী হৈ পৰিছে। কিয়নো ৰাজ্য চৰকাৰলৈ UIDAI তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে যে 5 বছৰৰ পৰা 15 বছৰ কিশোৰ-কিশোৰীসকলে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। আধাৰ কাৰ্ড সন্দৰ্ভত এই খবৰ সবিস্তাৰে লৈ আহিছো। আধাৰ কাৰ্ডক লৈ এই মুহূৰ্তত এটা বিগ আপডেট। আধাৰ আপডেট কৰিব লাগিব। আধাৰ কাৰ্ড 5 বছৰৰ পৰা 15 বছৰৰ ভিতৰত কিশোৰ-কিশোৰীৰ আধাৰ আপডেট কৰিব লাগিব, সেয়া বাধ্যতামূলক কৰা হৈছে। সকলো ৰাজ্যৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে UIDAI তৰফৰ পৰা। দেশৰ প্ৰায় 17 কোটি ছাত্ৰ ছাত্ৰীৰ আধাৰ আপডেট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে UIDAI তৰফৰ পৰা ৰাজ্যৰ সচিবলৈ। তাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে। 5 বছৰৰ পৰা 15 বছৰৰ ভিতৰত কিশোৰ-কিশোৰীৰ বায়োমেট্ৰিক আপডেট কৰিব লাগিব। শিক্ষানুষ্ঠানত শিবিৰ পাতি স্কুলীয়া শিক্ষাৰ্থীৰ আধাৰ আপডেট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে UIDAI তৰফৰ পৰা। আধাৰ আপডেট নকৰিলে কিন্তু সমস্যাত পৰিব শিক্ষাৰ্থী। বিশেষকৈ পৰীক্ষাত ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সমস্যাত পৰিব সেইসকল শিক্ষাৰ্থী যদিহে আধাৰ কাৰ্ড আপডেট নকৰে। আধাৰ কাৰ্ডক লৈ এই মুহূৰ্তত অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড আপডেট কৰাটো অতিকৈ এই মুহূৰ্তত গুৰুত্বপূৰ্ণ হৈ পৰিছে, বাধ্যতামূলক হৈ পৰিছে। আধাৰ কাৰ্ড আপুনি আপডেট কৰিবই লাগিব। বিশেষকৈ 5 বছৰৰ পৰা 15 বছৰৰ ভিতৰত কিশোৰ-কিশোৰীৰ আধাৰ আপডেট কৰাটো বাধ্যতামূলক হৈছে। ইতিমধ্যে সকলো ৰাজ্যৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে UIDAI তৰফৰ পৰা। দেশৰ প্ৰায় 17 কোটি ছাত্ৰ ছাত্ৰীৰ আধাৰ আপডেট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে UIDAI তৰফৰ পৰা। 5 বছৰৰ পৰা 15 বছৰৰ ভিতৰত কিশোৰ-কিশোৰীৰ বায়োমেট্ৰিক আপডেট কৰিব লাগিব। শিক্ষানুষ্ঠানত শিবিৰ পাতি স্কুলীয়া শিক্ষাৰ্থীৰ আধাৰ আপডেট কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা আহি পৰিছে। আৰু আধাৰ আপডেট নকৰিলে কিন্তু সমস্যাত পৰিব শিক্ষাৰ্থীসকল। আধাৰ আপডেট কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু পৰীক্ষাত ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত সমস্যাত পৰিব পাৰে শিক্ষাৰ্থীসকল যদিহে আধাৰ আপডেট নকৰে। আধাৰক লৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ।